ৰাজ্য চৰকাৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। এইবাৰ কৰ্মচাৰীসকলক OPS প্ৰদানৰ চৰকাৰী নিৰ্দেশনা আহিছে। হাজাৰ হাজাৰ কৰ্মচাৰীয়ে লাভ কৰিব OPSৰ সুবিধা। ইপিনে কৰ্মচাৰী, শিক্ষক, অংগনবাড়ী, ৰন্ধন কৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে প্ৰকাশিত 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বৈঠক অনুষ্ঠিত হৈছে, য'ত বিপ্লৱ শৰ্মা আয়োগৰ 38টা পৰামৰ্শ ৰূপায়ণত ঐক্যমত হৈছে। আৰু ইয়াৰ পিছতে কেবিনেটৰ ফালৰ পৰা কেইবাটাও সিদ্ধান্ত চূড়ান্ত কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে এতিয়াৰ পৰা 14 এপ্ৰিলৰ পৰা সকলো আইন, নথি, নিৰ্দেশনা, অধিসূচনা ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাত, বৰাক উপত্যকাত বাংলাত আৰু BTRত বড়ো আৰু অসমীয়াত প্ৰকাশ হ'ব। অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো নথি, নিৰ্দেশনা, অফিচিয়েল কাম কাজৰ যিসমূহ নিৰ্দেশনা, অধিসূচনা সকলো অসমীয়া ভাষাত প্ৰকাশ কৰা হ'ব বুলি খবৰ দিছে। এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ অনাৰ চৰকাৰী নিৰ্দেশ। 40 সহস্ৰাধিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীলৈ এই আশাৰ খবৰ যে 40,000 শিক্ষক এতিয়া পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ অনাৰ নিৰ্দেশ দিছে। যোৱা জানুৱাৰী মাহত জাৰি কৰা এখন জাননীয়ে এতিয়া এই সুখবৰ কঢ়িয়াই আনিছে। প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া চলায়ো বিভিন্ন কাৰণত 2013 আৰু 2021 চনতহে শিক্ষানুষ্ঠান বা শিক্ষকৰ ওপৰত প্ৰাদেশিকৰণ কৰা হৈছিল। কিন্তু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি 2005 চনত প্ৰযোজ্য হোৱাৰ পাছত এই শিক্ষক কৰ্মচাৰীসকল পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল। আৰু যোৱা 20 জানুৱাৰীত ৰাজ্য চৰকাৰে এখন জাননীৰ দ্বাৰা যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া 2005 পূৰ্বে চলিছিল তেওঁলোকক পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ আনিবলৈ বিভাগসমূহক নিৰ্দেশ দিছিল। এই নিৰ্দেশক অসম ৰাজ্যিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে আদৰণি জনাইছে। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এখন সংবাদমেলত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সভাপতি প্ৰভাত চন্দ্ৰ কলিতা আৰু সম্পাদক ভৱেন কলিতাই মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাইছে। আৰু সমিতিৰ সভাপতি কলিতাই জানিবলৈ দিয়ে ইতিমধ্যে উক্ত সময়ৰ পাছত প্ৰাদেশিকৰণৰ প্ৰায় 10-12 হাজাৰ শিক্ষক কৰ্মচাৰীয়ে অৱসৰ ল'লে। NPSৰ অধীনত লাভ কৰা অতি সামান্য পৰিমাণৰ পেঞ্চনেৰে তেওঁলোকৰ পৰিয়াল পোহপাল দিব নোৱাৰাত হাজিৰা, ৰিক্সা, ঠেলা আদি চলাই জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছিল। আৰু অৱশেষত চৰকাৰৰ এই সিদ্ধান্তই প্ৰায় 40 সহস্ৰাধিক শিক্ষক কৰ্মচাৰীক এতিয়া OPSৰ আওতালৈ আনিব। ইপিনে UPS সম্পৰ্কত গুৰুত্বপূৰ্ণ খবৰ আহিছে। যিহেতু 1 এপ্ৰিলৰ পৰা বলবৎ হ'ব ইউনিফাইড পেঞ্চন স্কিম, আৰু ইয়াৰ বাবে কৰ্মচাৰী পেঞ্চনাৰলৈ অপশ্যন ফৰ্ম 4খনকৈ প্ৰদান কৰা হ'ব। আৰু এই 4খন ফৰ্ম হৈছে ফৰ্ম A1, য'ত নতুনকৈ 1 এপ্ৰিল 2025 পাছত নিযুক্তি হ'ব লগা কৰ্মচাৰীসকলে ফৰ্ম A1 পূৰণ কৰিব। ফৰ্ম A2 যিসকল কৰ্মচাৰীয়ে বৰ্তমান কৰ্মৰত হৈ আছে আৰু NPSৰ অধীনৰ তেওঁলোকে ফৰ্ম যদি UPSলৈ যাব বিচাৰে তেনেহ'লে ফৰ্ম A2 ছাবমিট কৰিব লাগিব। ফৰ্ম B1 আৰু B2 পেঞ্চনাৰসকলৰ বাবে। B1 সেইসকল পেঞ্চনাৰ বাবে যিসকলে 31 মাৰ্চ 2025 পূৰ্বে অৱসৰ গ্ৰহণ কৰিছে। NPSৰ আওতাত তেওঁলোক আছে। তেওঁলোকে যদি UPSলৈ যাব বিচাৰে ফৰ্ম B1 ছাবমিট কৰিব। ফৰ্ম B2 সেইসকল পেঞ্চনাৰ বাবে যিসকলৰ ইতিমধ্যে মৃত্যু হৈছে, যিসকল NPSৰ আওতাত সোমাই পৰিছিল, তেওঁলোকেও ফৰ্ম B2 ছাবমিট কৰিব পাৰে UPSৰ বাবে। ইপিনে অংগনবাড়ী কৰ্মীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। অৱশেষত আপোনালোকৰ বাবে ভাল খবৰ আহি আছে। শেহতীয়াভাৱে অংগনবাড়ী কৰ্মচাৰী সন্থাৰ হৈ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীক সাক্ষাৎ কৰিছে আৰু পত্ৰ প্ৰেৰণ কৰিছে। 5টাকৈ দাবী উত্থাপন কৰিছে, যিকেইটাত প্ৰায় সহমত প্ৰকাশ কৰিছে চৰকাৰ ফালৰ পৰা। এই দাবীসমূহ হৈছে অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অতিৰিক্ত মাননি আদায় দিয়া সন্দৰ্ভত
সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰি মহিলা আৰু শিশু কল্যাণ বিভাগীয় সঞ্চালকালয়ে 12 নৱেম্বৰ 2023ত চৰকাৰ বিবেচনাৰ বাবে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু এই প্ৰস্তাৱক ভিত্তি হিচাপে বিবেচনা কৰিব লাগে। দ্বিতীয়তে এই সকল মহিলা কৰ্মচাৰীক বিভাগীয় কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ পৰামৰ্শ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত থকা ভাৰতীয় শ্ৰম সন্মিলন 45 সংখ্যক সভাই দি ৰাখিছে। তাৰ আধাৰতে গুজৰাট উচ্চ ন্যায়ালয়েও অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিবলৈ নিৰ্দেশ দিছে আৰু এনে যুক্তি বিবেচনা কৰিবলৈ আপোনালোকৰ ওচৰত সবিনয় নিবেদন জনালোঁ। তৃতীয়তে এইসকল কৰ্মচাৰীক বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰাটো জৰুৰী। কৰ্মচাৰী ৰাজ্য বীমা আঁচনি অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ বিবেচনা কৰে যেন। চতুৰ্থতে গুজৰাট আৰু কৰ্ণাটকৰ দৰে অসমতো গ্ৰেচুইটি আদায় দিয়াৰ ব্যৱস্থা হ'ব লাগে। পঞ্চমতে বোনাছ দিয়াৰ ব্যৱস্থা নোহোৱালৈকে পূজা অথবা বিহুৰ সময়ত উৎসৱ ভাত্তা প্ৰদান কৰাৰ পদক্ষেপ ল'বলৈ অনুৰোধ জনালোঁ। আৰু ইতিমধ্যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ফালৰ পৰা এই পত্ৰ প্ৰেৰণ কৰা হৈছে। লগতে বিত্তমন্ত্ৰী ডাঙৰীয়ানীক সাক্ষাৎ কৰিছে আৰু আশ্বাস দিছে যে এইবাৰ বাজেটত আপোনালোকৰ দৰমহা বৃদ্ধি বিষয়টো উত্থাপন হ'ব। ইপিনে ৰন্ধন কৰ্মীসকলৰ বাবে এটা ডাঙৰ খবৰ, তেওঁলোকৰো দৰমহা বৃদ্ধিৰ বাবে দাবী উত্থাপন হৈ আহিছে আৰু 19 ফেব্ৰুৱাৰীত মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ ধৰ্ণা। ৰাজ্যখনৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননি বৃদ্ধিৰ লগতে স্থায়ী নিযুক্তি আৰু কেইবাটাও দাবীৰে 19 ফেব্ৰুৱাৰীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। ইপিনে ইতিমধ্যে এইসকল কৰ্মচাৰীৰ দৰমহা বিষয়টো পৰ্যালোচনা কৰিবৰ বাবে চৰকাৰে কেবিনেট উপসমিতি গঠন কৰি দিছিল আৰু এই সমিতিয়ে নিশ্চিতভাৱে প্ৰতিবেদন দাখিল কৰিব আৰু বাজেটত আপোনালোকৰ বাবেও দৰমহা বৃদ্ধিৰ খবৰ আহিব পাৰে। ইপিনে ৰাজ্যৰ বিভিন্ন বিভাগত কৰ্মৰত তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত পুনৰ গুৰুত্বপূৰ্ণ আপডেট আহিছে। উল্লেখযোগ্য যে ইউজাৰ ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল কমপ্লিশ্যনৰ সময়সীমা 28 ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰিছে। প্ৰফাইল ভেৰিফিকেশ্যন বাই ভেৰিফাইং অথৰিটি 15 মাৰ্চলৈকে সময় নিৰ্ধাৰণ কৰিছে। জইণ্ট ট্ৰান্সফাৰ এপ্লিকেশ্যনৰ বাবে 30 মাৰ্চলৈকে সময় নিৰ্ধাৰণ কৰিছে আৰু এপ্ৰুভেল অফ ট্ৰান্সফাৰ এপ্লিকেশ্যন এণ্ড ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেশ্যনৰ বাবে হেড অফ দ্য ডিপাৰ্টমেণ্টে এপ্ৰুভ বা ৰিজেক্ট কৰিব আৰু ইয়াৰ বাবে সময় নিৰ্ধাৰণ কৰা হোৱা নাই। পৃথককৈ ইয়াৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰিব। আপোনালোকৰ ফাইনেল যি ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব ইয়াৰ তাৰিখ নিৰ্ধাৰণ হোৱা নাই। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।